যিসকল ৰাইজে সপৰিয়ালে বিহু চাবলৈ আহিছে সেইসকলক ফেমিলি নমস্কাৰ। যিসকলে ভাত পানী খাই শুলে তেওঁলোকক ডাবুল নমস্কাৰ। তাৰপিছত নমস্কাৰ জনাইছোঁ সেইসকল নবৌ আৰু খুৰীক যিবিলাকে নিজৰ কেঁচুৱাটোক হীৰকক ট্ৰেন্সফাৰ কৰি দি নিজে ফ্ৰী হৈ ফাংচন চাই আছে সেইসকলক ফ্ৰী নমস্কাৰ। তাৰপিছত নমস্কাৰ জনাইছোঁ সেইসকলক যিবিলাক চেংৰা চাৱা আৰু চেংৰা আপি দেহাটো ইয়াত আছে, মানুহজনী অনলাইনৰ মাজেদি হোৱাটছআপত বেলেগৰ লগত আছে, সেইসকলক অনলাইন নমস্কাৰ। তাৰপিছত নমস্কাৰ জনাইছোঁ সেইবিলাক আপীক যিবিলাকে বেলেগৰ পৰা মেকআপ ধাৰ কৰি মাৰি আহিছে সেইসকলক নমস্কাৰ। ল'ৰাবিলাকে মেকআপ নামাৰাটো খুব ভাল পাইছে। তাৰপিছত নমস্কাৰ জনাইছোঁ সেইসকলক যিবিলাক ক্লাছ 9-10ত পঢ়া ল'ৰা আজি বিহু বুলি অকণমান বাঁহৰ তলে গৈ 10 টকা দি বগা মাল এটা কিনি গোটেই ধোঁৱা কৰি পেলাইছে, ধোঁৱা নমস্কাৰ। তাৰপিছত নমস্কাৰ জনাইছোঁ সেইসকলক যিসকলে আজি কি বিহু পাতিছে, কোন আহিছে কোন গৈছে কোনো মতলব নাই। ক'ত পালি দে, মই ৰখি আছোন, জলদি নাহাকে দে, বিহু চেছে হ'ব এলা। সেইসকলক ঢিলা নমস্কাৰ। তাৰপিছত নমস্কাৰ জনাইছোঁ সেইসকলক যিসকল ডেকা ল'ৰা আৰু গাভৰু ছোৱালীয়ে এটা ফাংচনৰ সুযোগ লৈ এংগুল মিলাই বহি আছে, হোৱাটছআপত মেছেজ মাৰি আছে, জান বাহিৰত আঁত চানা কিনচং, সেই দেউতা আছে দেখা নাপাইছ নেকি, সেইসকলক ইলু নমস্কাৰ। তাৰপিছত নমস্কাৰ জনাইছোঁ সেইসকল টেম্পোৱালাক যিবিলাকে ভাড়া লৈ আহিছে, কোনো মতলব নাই, টোপনি লাগিছে সেইসকলে যাব পাৰে আৰু। তাৰপিছত নমস্কাৰ জনাইছোঁ সেইসকলক যিসকলে এই অনুষ্ঠানটো পাতিবৰ কাৰণে আজিৰ পৰা 1 মাহ আগৰ পৰা দিনে ৰাতি কষ্ট কৰি এই অনুষ্ঠানটো আয়োজন কৰিছে সেইসকলকে জোৰে হাত চাপৰি। কাৰণ তেওঁলোক হয়তো 20-25 জন মানুহ আৰু তাৰ কাৰণে আমি ইমান মানুহ গোট খাই আছোঁ। তেওঁলোকৰ কাৰণে জোৰে হাত চাপৰি, চাউণ্ডৰ লাইটৰ সকলোকে নমস্কাৰ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ, বিচুৱাৰ শুভেচ্ছা জনাইছোঁ সকলোকে। আপোনালোকৰ মাজত এটা ক্ষীণমিন ল'ৰা এটা আছে, গম পায়নে? তাক দেখিলে এনেকুৱা লাগে যে বহুত দিন ভাত চাত খোৱা নাই সি, কিন্তু মানুহে বিশ্বাস নকৰে। পেটটো ইয়াত থাকিলে পেটটো বঙাইগাঁও ৰিফাইনাৰীত থাকে। নামটো কি বাৰু? লাম্ফাৰ। তাক দেখিলে কিন্তু মোৰ দুখ লাগে, ভাত চাত দিয়ে নাই বা ঘৰত, ইমান ক্ষীণ ল'ৰাটো, কিবা খাবা তুমি, সঁচাকৈ কৈছোঁ মই। উৎপলৰ দেউতা আৰু ঘৰৰ মানুহ যদি কোনোবা আছে তাক অলপ ভাত চাত খুৱাব, মোৰ বেয়া লাগে দেখিলে। তুমি তোমাৰ বয়সত মই আৰু শকত আছিলোঁ। আৰু হেৰি গান গাম, গান গাবাইতো আহিছোঁ। আপোনাৰ অকলে গানৰ কাৰণে বাকীকেইটা গান গাবতো, গান গাব মানুহ আহিছে গুৱাহাটীৰ পৰা, একেলগে গাম, টেনশ্যন কিয় লৈছে? ৰাতিটো পুৱাব লাগিব না, হয়নে নহয়? আচ্ছা, এই যে এতিয়া প্ৰেম কৰা মানুহ আছে নাই? প্ৰেম কৰা আছে নাই? কিন্তু মই বিশ্বাস কৰোঁ প্ৰেম মানুহে নকৰে, প্ৰেম হৈ যায়, হয়নে? আচ্ছা, প্ৰেম কৰি থাকোঁতে ছোৱালীজনী বাদেই দিয়ক, সিহঁতৰ ঘৰৰ কুকুৰটো কিবা এটা ভাল লাগে। আইঅ মোৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰৰ কুকুৰ, পাৰিলে যেন কুকুৰটোক এটা চুমা খাই দিব। কিন্তু বিয়াৰ পিছত সেই ঘৰৰ মানে বেলেগ বাদেও বাপেকলে সেনেকুৱা লাগে, বুঢ়া তোৰ আপিয়ে মোৰ জীৱন চেছ কৰি পাইল। মোৰ কথাটোহে কৈছোঁ দেই। আচ্ছা, আপোনালোকে বিহুত লাড়ু বনাবলৈ কি কিনে? ৰুকনি কিনেনে? মই কিনিব নালাগে, মোৰ মানুহজনী অকণমান ডাইৰেক্ট নাৰিকল ভাঙক, দাঁতত দিয়ক, ডাইৰেক্ট গুড়া হৈ ওলাই লাড়ু ৰেডি। এই যে মই যে কৈছিলোঁ প্ৰেম কৰি থাকোঁতে সেই একেজনী ছোৱালী একেটাই নাম্বাৰ যেতিয়া বিয়া হৈ যায়, তেতিয়া মানে প্ৰেম কৰি থাকোঁতে যেতিয়া ফোন আহে, ধৰক প্ৰেম কৰিছে, ফোনটো আহিল আৰু তিৰিৰিত
অঁ হেল্ল' কোৱা না জান মাম খালা না 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 তুমি নাখালে ময়ো নাখাম বাবু মই এলাই মৰি যাম বেটাই এক কাঁহী মাৰি আহিছে জাষ্ট সেই একেজনী ছোৱালী একেটাই নম্বৰ যেতিয়া বিয়া হৈ যায় যেতিয়া ঘৈণীয়েকৰ ফোন আহে তিৰিৰিত 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 কায়ো কথা নকয় মাইকীয়ে ফোন কৰিছে অঁ হেল্ল' কোৱা কি হ'ল বাৰে বাৰে ফোন কৰি থাকে মোৰ কথাটোৱে কৈছোঁ দে কোনো গাত পাতি ল'ব নালাগে আৰু যিজনী ছোৱালীৰ ঘন ক'লা মেঘালী ছোৱালী চুলি চাই প্ৰেমত পৰিছিলোঁ সেই চুলিবোৰ যেতিয়া ভাতত ওলাই তেতিয়া মাথাটো নষ্ট হৈ যায় তাইৰ লগত পাৰ্কত গৈ প্ৰেমালাপ কৰি কৰি যিবোৰ শিল পানীত দলিয়াইছিলোঁ সেইবোৰ যেতিয়া দালিত ওলাই দাঁতত লাগে তেতিয়া দাঁত টেঙা হৈ যায় যিজনী ছোৱালীক লৈ ঘৰৰ পৰা পলাই গৈছিলোঁ আজি বিয়াৰ পিছত তাইক দেখা পালে মই পলাই যাওঁ কেতিয়া টোপনি মাৰ তাৰপিছত ঘৰত ঘূৰি আহোঁ এই ধুনীয়া ধুনীয়া ছোৱালীবিলাক দেখিলে মোৰ তামাম খং উঠে জানানে আজিৰ পৰা 3 বছৰ আগত মোৰ দেউতা মৰিল মই পুৰা কান্দি আছোঁ গাঁৱৰ চব বুঢ়া মানুহ আহিল আহি ক'লে বাবা নাকান্বি নাকান্বি তোৰ বাবা মৰিল তে কি হ'ল আমি আছোঁ না তোৰ বাবা গাঁৱৰ চব বুঢ়া মানুহক বাবা পালোঁ তাৰ পিছৰ বছৰ মোৰ মা মাৰিল মোৰ মা মৰাৰ পিছত গাঁৱৰ চব বৃদ্ধ মহিলা আহিল বাবা নাকান্বি নাকান্বি তোৰ মা মৰিল তে কি হ'ল আমি আছোঁ না তোৰ মা এই বছৰ মোৰ তিৰিটো মাৰা গ'ল এটা বোৱাৰী এটা ছোৱালী আহি নকল জান তুমি নাকান্দিবা আমি আছোঁ না তোমাৰ তিৰি সেইকাৰণে ছোৱালীবিলাক দেখিলে মই তামান খং উঠে আচ্ছা আমি যে বেংকৰ পৰা লোন লৈ যদি ঘৰ এটা বনাওঁ এই ঘৰত যদি আমি EMI নিদিওঁ ঘৰটো কি কৰে বেংকে সিল কৰি দিয়ে আমি যদি বেংকৰ পৰা এটা বাইক লওঁ বাইকটো যদি আমি টাইমত EMI নিদিওঁ বাইকখন কি কৰে কোম্পানীয়ে টানি লৈ গুচি যায় কিন্তু মই লোন লৈ বিয়া পাতিলোঁ 6 মাহ EMI দিয়া নাই বেংকৰ মানুহে আহি মোৰ তিৰিটো টানি নিনিয়ে কিয় বা মই কৈছোঁ লৈ যাওঁ মইতো লোন দিয়া নাই কৈছে নাই নাই পইচাটো আপুনিয়ে দিব লাগিব মই তেতিয়া সেইকাৰণে লোন চনৰ বিৰাট খং উঠে আচ্ছা মই যে ইমান দেৰি কৈ আছোঁ মোৰ মানুহজনীৰ কথা